নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কাৰণে 8,005 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 8,720টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ। ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ যদি আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ নাইবা ডিগ্ৰী পাছ কৰিছে, তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। ইতিমধ্যে ভেকেঞ্চিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা লাগিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা, 8,720টা পদৰ ভেকেঞ্চি আছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ভালদৰে চাব, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে পোষ্টৰ এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱসকল, যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা, ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে যে টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2025 অৰ্থাৎ 2025 চনৰ টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। তো ইয়াতে আপোনালোকে আৰ্টিকেলটো চাব পাৰে যে টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2025 অৰ্থাৎ 2025 চনৰ টাটা কোম্পানীৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো আপোনালোকে চাব পাৰে যে লেটেষ্ট জব হয়, নতুন ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি কাৰণে এলিজিবল হয়। নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, অৰ্থাৎ ভেৰিয়াছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা। টোটেল ভেকেঞ্চি আপোনালোকে চাব পাৰে যে 8,720টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ। ভেকেঞ্চি আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি আবেদন কৰিব পাৰিব। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 8,720টা পদৰ ভেকেঞ্চি আছে অল অভাৰ ইণ্ডিয়াত। তো ভেকেঞ্চি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকৰ ভেকেঞ্চি এপ্লাই কৰি ল'ব। গতিকে আপোনালোকে ভেকেঞ্চি সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চি এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। SC ST জেনেৰেল OBC সকলো কেণ্ডিডেটছে কিন্তু বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এলিজিবল হয়। মিনিমাম এজ লিমিট আপোনালোকৰ কাৰণে 18 বছৰ থাকিব, মেক্সিমাম এজ লিমিট থাকিব 40 বছৰ। তো ভেকেঞ্চিৰ কাৰণে আপোনালোকে চিলেকশ্যন পাই যাব গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী, য'ত আপোনালোকে চাব পাৰে যে OBC কেণ্ডিডেটৰ কাৰণে থাকিব 3 বছৰ, SC ST কেণ্ডিডেটৰ কাৰণে থাকিব 5 বছৰ, আৰু PWD কেণ্ডিডেটৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভেকেঞ্চি এপ্লাই কৰি ল'ব পাৰিব। তো ভেকেঞ্চি চেলাৰীটো আপোনালোকে চাব পাৰে যে যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। 70,000 টকাৰ পৰা আপোনালোকক 72,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিৰ কাৰণে। টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চিখিনি প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভেকেঞ্চি এপ্লাই কৰি ল'ব। ভেকেঞ্চি এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, আপোনালোকৰ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ ছিগনেচাৰ লাগিব, তো আপোনালোকৰ ভোটাৰ ID লাগিব। তো এইবিলাক ডকুমেণ্টছ আপোনালোকৰ লাগিব ভেকেঞ্চি এপ্লাই কৰিবৰ বাবে। তো ভেকেঞ্চি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰে। শিক্ষাগত অৰ্হতা আপোনালোকে চাব পাৰে যে 10 পাছ, 12 পাছ, ITI ডিপ্ল'মা, গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। যিহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে, তো বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ থাকিব। টোটেল পোষ্ট আপোনালোকৰ কাৰণে আছে 8,720টা পদৰ কাৰণে। তো আপোনালোকৰ যি বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে 8,720টা পদৰ, বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ থাকিব। তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত অৰ্হতা আপোনালোকে ভেকেঞ্চি এপ্লাই কৰি ল'ব। 10 পাছ, 12 পাছ, ITI ডিপ্ল'মা, গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে এলিজিবল হয় ভেকেঞ্চিৰ কাৰণে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চি এপ্লাই কৰি ল'ব পাৰে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে। আপোনালোকৰ চিম্পলি এটা ইণ্টাৰভিউ পতা হ'ব, আৰু ইণ্টাৰভিউত আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰা হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো চিলেকশ্যন আছে, চিলেকশ্যন হৈ যাব। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি এটা দিয়া হৈ আছে। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ দি দিম, তাৰ পৰা আপোনালোকে চাই ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। তো খুবেই ইজি প্ৰচেছ হয়। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, লগ ইন কৰিব লাগিব। পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি
ভৰাই আপোনালোকে সাবমিট কৰিব লাগিব তো আপোনালোকে নিজৰ পাৰ্সোনাল ডিটেইলছ শিক্ষাগত ডিটেইলছখিনি ভৰাই যেতিয়া সাবমিট কৰিব আপোনালোকৰ যেতিয়া এপ্লাই প্ৰক্ৰিয়া আছে এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ সম্পূৰ্ণ হৈ যাব তো ইতিমধ্যে ভেকেন্সি মোৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপোনালোকে চাব পাৰে যে ইতিমধ্যে আৰম্ভ হৈ গৈছে যদি আপোনালোকে ইন্টাৰেস্টেড আপোনালোকে ভেকেন্সি মোৰ আবেদন কৰি ল'ব পাৰে তো টাটা ষ্টিল কোম্পানীৰ তৰফৰ পৰা যেহেতু বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ বহুত কেইটা পদৰ ভেকেন্সি নোটিফিকেশ্যন প্ৰকাশ কৰিছে অল ওভাৰ ইণ্ডিয়া বেচিছ জব হয় অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব 8720টা পদৰ কাৰণে ভেকেন্সি নোটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ 2025 চনৰ ভেকেন্সি হয় তো যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে ইন্টাৰেস্টেড হয় আপোনালোকৰ ভেকেন্সি মানে এপ্লাই কৰি ল'ব এজ লিমিটটো আপোনালোকে চাব পাৰে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যনো পাই যাব SC/ST কেণ্ডেডেটৰ কাৰণে থাকিব 5 বছৰ OBC কেণ্ডেডেটৰ কাৰণে থাকিব 3 বছৰ আৰু PWD কেণ্ডেডেটৰ কাৰণে থাকিব 10 বছৰৰ সিলেকশ্যন তো ভেকেন্সি কাৰণে আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ স্যালাৰি দিয়া হ'ব 17000 টকাৰ পৰা আপোনালোকক 72000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে তো যথেষ্ট ভাল পৰিমাণৰ স্যালাৰি আপোনালোকক দিয়া হ'ব ভেকেন্সি কাৰণে তো যদি আপোনালোকে ইন্টাৰেস্টেড হয় আপোনালোকৰ ভেকেন্সি এপ্লাই কৰি ল'ব পাৰে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেন্সি কাৰণে এলিজিবল হয় তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে কিবা যদি কিলে কমেণ্টত জনাব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ